হেল্ল' এভৰিৱান গ্ৰেড 4 টেষ্ট পেপাৰ আনিম বুলি কৈছিলোঁ কালি ৰাতি আজি লৈ আহিছোঁ ইয়াৰ আগতে মই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এখন টেষ্ট পেপাৰ কালি লৈ আহিছোঁ তাত বহুত ভিউজ পাইছোঁ বহুতে লাইক কৰিছে ভাল পাইছোঁ নেগেটিভ কমেণ্ট এটাও নাই গতিকে তুমি যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়াহ'লে সেইটো টেষ্ট চিৰিজ প্ৰথমতে লগাই লোৱা তোমাৰ বহুত কাম দিব আজি এইখন পেপাৰ মই গ্ৰেড 4ত অনুষ্ঠিত হ'ব লগা শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ এই পেপাৰখন নিৰ্মাণ কৰোঁতে 2022 চনত হৈ যোৱা গ্ৰেড 4 পেপাৰখনৰ মই সহায় লৈছিলোঁ তাত যিখিনি প্ৰশ্ন আহিছিলে হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ লগত জড়িত প্ৰশ্নবিলাক মই উঠাইছোঁ গতিকে ৰিপিট হোৱাৰ সম্ভাৱনা বহুত আছে একজেক্টলি এইটো প্ৰশ্ন আহিব বুলি ক'ব নোৱাৰি কিন্তু সেইটো প্ৰশ্নৰ লগত জড়িত হেনেকুৱা ধৰণৰ টপিকবিলাক আহিব সকলোৱে পেন আৰু পেপাৰ উলিয়াই লোৱা প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰ থাকিব আৰু প্ৰতি 4টা ভুল উত্তৰত 1 নম্বৰ কটা যাব যাৰ নম্বৰ বেছি হ'ব আমি তেওঁলোকসকলৰ নাম আমাৰ ইউটিউব চেনেলত প্ৰকাশ কৰিম আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লাগি থাকে প্ৰয়োজন হয় যদি কন্টেন্টবিলাক ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু অকমান শ্বেয়াৰ কৰি দিব নাপাহৰিবা 1 নম্বৰ কোৱেশ্চন অমিল মিলৰ প্ৰশ্ন আমি সদায় দেখোঁ কিন্তু আমিতো ইগনোৰ কৰোঁ মই যে পঢ়াওঁ তোমালোকৰ ক্লাছবিলাকত মই যে ৰাজ্যৰ ৰাজধানী দেশ ৰাজধানী কথা যে পঢ়াওঁ সেইটো ডাইৰেক্টলি নাহে সেইটো মিল অমিল এনেকৈ আহে এইটো মই বহুত এনালাইজ কৰি পিনি গম পালোঁ এতিয়া আমাক সুধিছে অমিলটো বিচাৰিব লাগে বিহাৰ অসম হিমাচল প্ৰদেশ আৰু লক্ষ্ণৌ এই 4খন জেগাৰ নাম দিছে ইয়াৰ 3খন ৰাজ্য বিহাৰ ৰাজ্য অসম ৰাজ্য হিমাচল প্ৰদেশ ৰাজ্য কিন্তু লক্ষ্ণৌখন এখন ৰাজধানী লক্ষ্ণৌ ক'ৰ ৰাজধানী কিহৰ ৰাজধানী তলত কমেণ্ট কৰা এটা কুৱেশ্যন গ'ল 2 নম্বৰ কুৱেশ্যন পাটনা কোনখন নদীৰ পাৰত অৱস্থিত নদী আৰু তাৰ পাৰত অৱস্থিত চহৰ নগৰবিলাকৰ ওপৰত ভিডিঅ' এটা মই লৈ আহিছিলোঁ যদি চোৱা নাই চাবা পাটনা কি হ'ব গংগা নৈৰ কাণত পাটনা চহৰখন অৱস্থিত আৰু পাটনা বিহাৰৰ ৰাজধানী মোহিনী আট্টম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্যৰ স্পেলিংটো অকণমান ভুল হ'ব পাৰে বেয়া নাপাবা স্পেলিঙৰ ওপৰত নহয় জ্ঞানৰ ওপৰত ফ'কাছ কৰা ঠিক আছে কাৰণ পৰীক্ষাত তোমাক স্পেলিং লিখিব নাহে মোহিনী আট্টমটো হৈছে এটা শাস্ত্ৰীয় নৃত্য আৰু এইটো কেৰেলাৰ লগত জড়িত ঠিক আছে এটা মণিপুৰৰ এটা আছে আৰু আমাৰ অসমৰো আছে মণিপুৰ আৰু অসমৰ শাস্ত্ৰীয় নৃত্যটো কি কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যোনে কমেণ্ট কৰা মই কমেণ্টবিলাক চাই আছোঁ ভাল লাগিছে কমেণ্ট কৰা আমাৰ ভাল পাম আমি মানে ভাল লাগে কমেণ্টবিলাক পালে আমেৰ দুৰ্গ বা আমেৰ ফৰ্ট ক'ত অৱস্থিত দেখিছানে এইটো হৈছে হিষ্টৰিকেল মনুমেণ্ট বা ইম্পৰ্টেণ্ট প্লেচ সেইটো টপিকৰ পৰা কুৱেশ্যনটো আহিছে আমেৰ ফৰ্ট ক'ত অৱস্থিত ৰাজস্থানত বহুতো দুৰ্গ আছে ভানগড় কিলা এনেকুৱা ধৰণৰ বহুতকেইটা আছে হাৱা মহল এনেকুৱাবিলাক চাই যাবা ঠিক আছে কৰিম নাইবা মৰিম বাক্যশাৰী মহাত্মা গান্ধীয়ে কেতিয়া কৈছিল ডু অৰ ডাই মহাত্মা গান্ধীয়ে কৈছিল ঠিক আছে কাট কৈ দিছে কিন্তু কেতিয়া কৈছিল সেইটো চাব লাগিব কুৱেশ্যনটো অকণ ঘূৰাই দিছে এইটো তোমাৰ আনচাৰটো হ'ব ভাৰত ত্যাগ আন্দোলনত স্বদেশী আন্দোলন কোন চনত হৈছিল কমেণ্ট কৰা চম্পাৰণ আন্দোলন কোন চনত হৈছিল কোৱা কমেণ্ট কৰা স্বদেশী আৰু চম্পাৰণ আন্দোলন কোন চনত হৈছিল মোক কমেণ্ট কৰা ঠিক আছে নেক্সট চিলিকন ভেলী বা চিলিকন উপত্যকা কাক কয় বেংগালুৰুক চিলিকন ভেলী বুলি কোৱা হয় অসমৰ প্ৰাক্তন হ'ব লাগিছিল অসমৰ প্ৰাক্তন ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া বৰ্তমান ক'ৰ ৰাজ্যপাল এতিয়া বৰ্তমান অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া তেওঁ ঠিক আগতে মানে প্ৰায় যে 4 মাহমান হৈছে হয়তো তেওঁ বদলি হোৱা তেওঁ অসমৰ ৰাজ্যপাল আছিল গোলাব চান্দ ডাঙৰীয়া তেওঁ বৰ্তমান অসমৰ পৰা ট্ৰান্সফাৰ কৰি পিনি ক'ত দিলে পাৰিবনে ক'ব মইতো কালি পঢ়াইছিলোঁ পাঞ্জাৱ আৰু চণ্ডীগড় 2খন জেগাৰ তেখেত ৰাজ্যপাল ঠিক আছে কোনবিধ ৰং অলিম্পিকত থাকে যোৱাবাৰ আহিছিল অলিম্পিকত কেইবিধ ৰং থাকে মই সুধিছোঁ অলিম্পিকত কোনবিধ ৰং নাথাকে চোৱা অলিম্পিকত 5 বিধ ৰং থাকে ৰঙা থাকিব কলা থাকিব সেউজীয়া থাকিব কিন্তু গোলপীয়া অপশ্যনটো নাথাকে গতিকে গোলপীয়াটো নহয় অলিম্পিকত 5টা ৰং থাকে ঠিক আছে কি থাকে কমেণ্ট কৰাচোন 3টা মই কৈ দিলোঁ ৰঙা কলা সেউজীয়া 3টা মই কৈ দিলোঁ আৰু এটা কৈ দিলোঁ হালধীয়া আৰু এটা কি হ'ব কোৱাচোন কমেণ্ট কৰা কমেণ্ট কৰিবলৈ নাপাহৰিবা জিম্বাবৱেৰ ৰাজধানী কি মই কৈছিলোঁ দেশ ৰাজ্যবিলাকৰ ৰাজধানীবিলাক চাই যাবলৈ আৰু পাৰিলে মুদ্ৰাবিলাকো চাই যাব লাগে জিম্বাবৱেৰ ৰাজধানী কি হ'ব হৰাৰে ঠিক আছে মানামা কাৰ ৰাজধানী হয় কমেণ্ট কৰাচোন মোক ঠিক আছে কেলভিন কিহৰ একক যিকোনো বস্তু আৰু তাৰ একক
এইটো এটা ভাল টপিক, এইবোৰ ইগন'ৰ টপিক হয়, এইবোৰ চাই যাবা। ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে ইমান টান নহয়, কিন্তু বাকীসকলৰ কাৰণে অকণ দিগদাৰ হ'ব। কেলভিনটো হৈছে উষ্ণতা বা তাপৰ একক। কিমান ডিগ্ৰী চেলচিয়াছে 1 কেলভিন হয় কমেণ্ট কৰা। মই অকল প্ৰশ্নবিলাক পঢ়াই যোৱা নাই, বকিয়ে যোৱা নাই, তাৰ লগত জড়িত কিছুমান টপিকো কৈ আছোঁ, যিবিলাক টপিক পৰীক্ষাত অহাটো বহুত সম্ভাৱনা আছে, গম পোৱানে? এইবিলাক চাই যাবা, মই কোৱা কথাবিলাক চাই যাবা, পাছত মোক পৰীক্ষা দি আহি পিনি ক'বা সঁচা নে মিছা। তাৰাৰ প্ৰতি পৰিচালক কোন? মইতো পঢ়াইছিলোঁ। চিনেমা আৰু গান, পৰিচালক আৰু ছিংগাৰ বা ৰাইটাৰ এইবিলাক আহিব, এইবিলাক ইম্পৰ্টেণ্ট। তাৰাৰ হাজবেণ্ড কোনে ডাইৰেক্ট কৰিছিল? ৰীমা দাস। ৰীমা দাস তাৰাৰ হাজবেণ্ড। জাহ্নু বৰুৱা কোন হয় কমেণ্ট কৰিবাচোন, বহুত ফেমাছ পাৰ্চনেলিটি হয়। জাহ্নু বৰুৱা কোন হয়? মিডনাইট চিলড্ৰেন, কিতাপ আৰু লেখক, বুকছ এণ্ড অথৰ, ইগন'ৰ কৰিব নোৱাৰা। এইবোৰ আহিব দেই, মই টপিকবোৰ গাই আছোঁ। যোনবোৰ টেঙৰ ল'ৰা ছোৱালী তাহাঁতি পেন আৰু পেপাৰ লৈ পিনি লিখি গৈছে, তেওঁলোক পাছ হ'বই, আৰু যোনে এনেই চাই গৈছে তেওঁলোকৰ কাম নাই। মিডনাইট চিলড্ৰেন ছলমান ৰুশ্বুদ্দি, ঠিক আছে। গুলজাৰ, এওঁৰ নামটোৰ কাৰেণ্ট এফেয়াৰ্ছ যোনসকলে ফ'ল' কৰিছে গম পাব। এখেতক বহুত ডাঙৰ এৱাৰ্ড এটা দিছে। কি এৱাৰ্ড দিছে কমেণ্ট কৰাচোন। গুলজাৰ কোন হয় প্ৰথমতে সেইটো হ'লেও মোক কোৱা। গুলজাৰ কি হয়, তেখেতক কি এৱাৰ্ড দিছে? বৰ ডাঙৰ এৱাৰ্ড এটা দিছে ৰিচেণ্ট। যোনসকলে কাৰেণ্ট এফেয়াৰ্ছ চাই তেওঁলোকে গম পাব, ঠিক আছে। এতিয়া মন্ত্ৰী কেবিনেটৰ কথা আহিলোঁ। মন্ত্ৰী কেবিনেট এইটো ভাল টপিক হয়। বৰ্তমান অসমৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো কোনে চায়? আনচাৰ দিয়া। আনচাৰ হ'ব সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কোনটো লোকসভা সমষ্টিৰ পৰা 2024 চনত জয়ী হৈছে? মোক আনচাৰ লাগে। ঠিক আছে, নেক্সট 14 নম্বৰ কুৱেশ্যন। অসমত 7টা প্ৰজাতিৰ বান্দৰ ক'ত পায়? চোৱা কিমান ধুনীয়া কুৱেশ্যন লৈ আহিছোঁ। এইটো কুৱেশ্যন বহুতে নোৱাৰিব এটেম্প কৰিব। 7টা প্ৰজাতিৰ বান্দৰ কি কি গম পোৱা নে? গাহৰি নেজীয়া বান্দৰ, সোণালী বান্দৰ, তাৰপিছত তোমাৰ টুপিমূৰীয়া বান্দৰ, বুজিছেনে? এনেকৈ কেইবাটাও আছে, মই পাহৰিছোঁ, কিন্তু 7টা প্ৰজাতিৰ বান্দৰ আছে। ক'ত আছে? গিবন ফৰেষ্টত আছে। গিবন ফৰেষ্ট ক'ত আছে? নগাঁও, হয়নে? গিবন নগাঁও, ভুল হৈছে, গিবন যোৰহাট, ঠিক আছে। গতিকে এইবিলাক চাবা, এইবিলাক প্ৰশ্নবোৰ ঘূৰাই দিছে। তুমি জানা গিবন অভয়াৰণ্য বান্দৰৰ কাৰণে বিখ্যাত বুলি, কিন্তু প্ৰশ্নটো কি হৈ দিছে? 7টা প্ৰজাতি বুলি ক'লে তোমাৰ কনফিউজ লাগি গৈছে। কথাবোৰ তেনেকুৱা। সতী সাধিনী বিদ্যালয় নহয়, বিশ্ববিদ্যালয়। সতী সাধিনী বিশ্ববিদ্যালয় ক'ত আছে? ৰিচেণ্টলি এইটো কাৰেণ্ট এফেয়াৰ্ছত দেখাই গৈছে। সতী সাধিনী বিশ্ববিদ্যালয় নে মহাবিদ্যালয় আছিলে পাহৰিলোঁ মই, কনফিউজ। যোনসকলে জানা কমেণ্ট কৰিবা। সতী সাধিনী বিদ্যালয় বা বিশ্ববিদ্যালয় বা মহাবিদ্যালয় ক'ত অৱস্থিত কমেণ্ট কৰাচোন। মই কৈ দিছোঁ গোলাঘাট জিলা। গোলাঘাট জিলাৰ যোনসকলে ভিডিঅ'বিলাক চাই আছে তেওঁলোকে কমেণ্ট কৰা, গোলাঘাটৰ কোনডোখৰ ঠাইত নিৰ্মাণ হৈছে? মোক কমেণ্ট কৰা, নেপাহৰিবা কমেণ্ট কৰিবলৈ। বেৰী হোৱাইট মেডিকেল কলেজ ক'ত আছে? চোৱা প্ৰশ্নবোৰ কেনেকৈ ঘূৰাই। বেৰী হোৱাইট মেডিকেল কলেজৰ নাম তুমি শুনিছানে? কিন্তু আছে, অসমতে আছে। ক'ত আছে? কোনখন মেডিকেল কলেজৰ নাম বেৰী হোৱাইট? পাৰিবানে ক'ব? ডিব্ৰুগড় মেডিকেল কলেজখন অসমৰ আটাইতকৈ পুৰণা, স্থাপিত হৈছিল 1901ত, গম পোৱা নে? ছাৰ জন বেৰী হোৱাইটে স্থাপন কৰিছিল, গতিকে তেখেতৰ নামতে এইখন মেডিকেল কলেজ হ'ল। পাছত 1947 চনত ভাৰত স্বাধীন হোৱাৰ পাছত জন বেৰী হোৱাইটৰ নামটো কাটি ডিব্ৰুগড় মেডিকেল বা অসম মেডিকেল কলেজ কৰা হ'ল। সেইখনে অসমৰ আটাইতকৈ পুৰণি আৰু বহুত ডাঙৰ মেডিকেল কলেজ, ঠিক আছে। নাহৰ ফুলাৰ বতৰতে মোৰ, এই গানটো কোনে গাইছিলে কোৱা? গান আৰু ছিংগাৰ লাগিবই দেই, এইবিলাক মিছ কৰিব নোৱাৰা। নাহৰ ফুলাৰ বতৰতে, বৰ ধুনীয়া গান। মই ৰিচেণ্ট শুনিছোঁ, ভিডিঅ'টো বনাই থাকোঁতে। এতিয়া কোনে বনাইছিলে বা কোনে গাইছিলে দেই? ডলি ঘোষ, নামেই শুনা নাই বহুতে। ঠেকেচা খাবা, মোক ঠেকেচা খাবা পৰীক্ষাত। জয়মতী দিৱস বা জয়া দিৱস কোন তাৰিখে পালন কৰা হয়? কোৱা আনচাৰ দিয়া। এইটো আনচাৰ মই নিদিওঁ, কমেণ্ট কৰা। চ' মই প্ৰশ্ন আনিম বুলি কৈছিলোঁ 20টা, কিন্তু 18টাহে আনিলোঁ, শ্লাইডত জেগা নাই কাৰণে। চ' এইটো মই গেট 4 দিম বুলি কৈছিলোঁ, গেট 4 দিলোঁ। কুৱেশ্যনবোৰ কেনেকুৱা লাগিছে চোৱা। আৰু যোনসকল টেঙৰ ষ্টুডেণ্ট তেওঁলোকে কি কৰিব গম পোৱা নে? তেওঁলোকে মই যিকেইটা টপিক মই গাই গ'লোঁ তেওঁলোকে ধুনীয়াকৈ পেপাৰত লিখিব, ইউটিউবৰ পৰা চাই পিনি পঢ়িব। এইটো চাবা দেই, মই তোমালোকক চব পঢ়াম বুলি ক'ব নোৱাৰোঁ, সেইটো সম্ভৱো নহয়। মই তোমালোকক টপিকখিনি কৈ দিম, তোমালোকে সেই টপিকখিনি ইউটিউবতে চাৰ্চ কৰি পিনি ভালকৈ পঢ়া, ভাল চেনেলৰ পৰা, ঠিক আছে। আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কিন্তু কষ্ট কৰিছোঁ, কষ্টৰ ফলটো আমাকো দিবা। আৰু লাইক শ্বেয়াৰ কৰিবা দেই, আৰু কমেণ্ট কিন্তু নিশ্চয় কৰিব লাগিব, ঠিক আছে।